আহক বন্ধু বান্ধৱীসকল, আমি 10 মাৰ্চৰ পৰা 16 মাৰ্চৰলৈকে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিন কেনে যাব, কি ভাল খবৰ পাব, কি বেয়া হ'ব, কি সাৱধানতা অৱলম্বন কৰিব লাগিব জানো। আৰু এই ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহক আমি 10 মাৰ্চৰ পৰা 16 মাৰ্চৰলৈকে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিন কেনে যাব, কি পৰিৱৰ্তন হ'ব সেই বিষয়ে জানো। মাংস, সুৰা আদি সেৱন কৰাটো এই সপ্তাহত আপোনাৰ স্বাস্থ্যৰ বাবে প্ৰতিকূল প্ৰমাণিত হ'ব পাৰে, কাৰণ ইয়াৰ ফলত আপোনাৰ পেটৰ লগত জড়িত বহুতো ৰোগ হোৱাৰ আশংকা কৰা হৈছে। আপুনি এই সপ্তাহত ধন হেৰুওৱাৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত যিমান পাৰি সিমানে নিজকে সতৰ্ক কৰি ৰখা উচিত। কেৱল এনে কৰাৰ দ্বাৰাহে আপুনি বহুতো বিৰূপ পৰিস্থিতি নিজৰ পক্ষলৈ নিব পাৰিব। আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা ৰাহু দ্বাদশ গৃহত স্থিত হোৱাৰ বাবে এই সপ্তাহত পৰিয়ালৰ কোনো সদস্যৰ সন্মুখত আপোনাৰ কোনো গোপনীয়তা প্ৰকাশ পাব পাৰে, যাৰ বাবে আপুনি অতি লজ্জিত অনুভৱ কৰিব। ই সদস্যসকলৰ মাজত আপোনাৰ ভাৱমূৰ্তি নষ্ট কৰিব। আপোনাৰ আনৰ প্ৰতি সমৰ্পিত হোৱাৰ মনোভাৱে আপোনাক এই সপ্তাহত প্ৰেমৰ ক্ষেত্ৰত প্ৰেমাস্পদৰ ওচৰত চাপ দিবলৈ বাধ্য কৰাব পাৰে। অৱশ্যে আপুনি এই মনোবৃত্তি শুধৰাব লাগিব, অন্যথা আপুনি প্ৰেমাস্পদক এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ জোৰ কৰাৰ লগতে তেওঁক আঘাত দিব পাৰে। আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা শনি একাদশ গৃহত স্থিত হোৱাৰ বাবে এই সপ্তাহটো এনে দিনবোৰৰ মাজত হ'ব য'ত আপুনি কেৰিয়াৰত আগবাঢ়ি যাবৰ বাবে কামৰ কোনো অভাৱ নহ'ব। কিন্তু তৎস্বত্ত্বেও আপুনি আশা কৰা মতে কৰ্মক্ষেত্ৰত আপোনাৰ ধাৰণা আৰু পৰিকল্পনাসমূহ উপস্থাপন কৰাত সফল নহ'ব। লগতে আপোনাৰ মনত নিৰাশাই দেখা দিব পাৰে। এই সপ্তাহত আপুনি এনে কোনো নতুন কিতাপ কিনিব পাৰে যিখন কিতাপ ইতিমধ্যে আপোনাৰ ওচৰত আছিলেই। ইয়াৰ ফলত আপোনাৰ ধনৰ অপচয় হ'ব। এনে পৰিস্থিতিত শিক্ষা সম্পৰ্কীয় যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বে আপোনাৰ ওচৰত থকা সকলোবোৰ বস্তু ভালদৰে চাই চিতি লওক। নিজৰ বৈবাহিক জীৱনত চলি থকা বিবাদ আৰু বিতৰ্কসমূহৰ বিষয়ে আনৰ আগত প্ৰকাশ কৰাটো এক সঠিক সিদ্ধান্ত নহয়, আৰু তাৰ বিপৰীতে আপুনি এই বিষয়ে জীৱনসংগীৰ সৈতেহে আলোচনা কৰা উচিত। এনে পৰিস্থিতিত আপুনিও এই কথা বুজি নিজৰ বৈবাহিক জীৱনলৈ শান্তি ঘূৰাই আনিবলৈ চেষ্টা কৰা উচিত। এয়াই আছিল আহিবলগীয়া সপ্তাহৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। আৰু সমস্যাবিলাকৰ পৰা সমাধান পাবলৈ নিয়মিতভাৱে হনুমান চালিচা পাঠ কৰিব পাৰে। আৰু চেনেলটো শেষত ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। অহা সপ্তাহত আকৌ এটা লৈ আহিম আপোনালোকৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহৰ পিছৰ সপ্তাহত কেনে যাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।